যোগেদি 2022 আৰু 23 বৰ্ষৰ বিত্তীয় পুঁজিৰে আমি স্বতন্ত্ৰ সেনানী সুব্বা ডাঙৰীয়াৰ আমি বিশেষ 85 সুব্বা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি স্থাপন আমি কৰিছিলোঁ। বিশেষকৈ গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিয়ে যোৱা বছৰ আমাক এই মহান মনীষীৰ নামত তেওঁলোকে প্ৰতিমূৰ্তি আবেদন জনাইছিলে। আৰু আজি আমি অতিকৈ আনন্দিত যে গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া আঞ্চলিক সমিতিয়ে মিলি 117 সংখ্যক যোন মহান মনীষীৰ আমি আচলতে প্ৰতিমূৰ্তি দান কৰিছিলোঁ গোৰ্খা উন্নয়ন পৰিষদৰ যোগেদি। তেওঁৰ নামত আচলতে আমি প্ৰতিমূৰ্তি উন্মোচনো কৰি পাইছোঁ আৰু উদযাপন কৰিব পাইছোঁ। আৰু কোন আছিলে এতিয়া ক'বলৈ 85 সিং সুব্বা ডাঙৰীয়া বুলি ক'লে আজি গান্ধীজীৰ লগত অসমত সমান্তৰালৰূপে ভাৰত ত্যাগ আন্দোলনৰ পৰি অসহযোগ আন্দোলনত সম্পূৰ্ণৰূপে অসম আইমাতৃৰ হৈ আৰু ভাৰত ৰক্ষাৰ কাৰণে তেওঁ আচলতে উঠি পৰি লাগিছিলে। আৰু অসম চৰকাৰে সেই সময়ত আচলতে গোপীনাথ বৰদলৈ চৰকাৰৰ দিনতো তেওঁক অসমৰ গান্ধী উপাধিৰে তেওঁক সন্মান জনাইছিলে চৰকাৰে। আৰু তেনেহেন এজন মহান ব্যক্তিৰ নামত মহান মনীষীৰ নামত আচলতে স্বতন্ত্ৰ সেনানীৰ নামত যে আজি তিনিচুকীয়া জিলা সমিতি বা তিনিচুকীয়া আঞ্চলিক সমিতি গোৰ্খা ছাত্ৰ সন্থাই যি উদযাপন কৰিছে, লগতে আমাক যে যোগাযোগ কৰি তেওঁলোকে প্ৰতিমূৰ্তিৰ কাৰণে কৰিছিলে, অসম চৰকাৰেও এই কথাটোক আমি গুৰুত্ব জনাই গুৰুত্ব বুজি তেওঁৰ প্ৰতিমূৰ্তি স্থাপনৰ লগত আজি তেওঁৰ আচলতে জন্মজয়ন্তী উদযাপন কৰিবৰ কাৰণে আজি সমাবেত হৈছোঁ। আজি স্বাধীনতা সংগ্ৰামী প্ৰসাদ সিং সুব্বা ডাঙৰীয়াৰ আজি 117 সংখ্যক তেখেতৰ জন্ম জয়ন্তী। 1908 চনৰ 10 ছেপ্টেম্বৰ তাৰিখে তেখেতে অবিভক্ত শোণিতপুৰ জিলাত জন্মগ্ৰহণ কৰিছিলে। তাৰপিছত পৰৱৰ্তী সময়ত তেখেতসকলে শৈক্ষিক ক্ষেত্ৰত ইমান উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে যদিও কালক্ৰমত যেতিয়া তেওঁ সফল হ'ল, তেওঁ এজন সফল ব্যৱসায়ী হিচাপে বা সফল ব্যক্তি হিচাপে যেতিয়া প্ৰতিষ্ঠা কৰিছিল, বিভিন্ন ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ প্ৰতিষ্ঠা কৰাত তেখেতৰ ভূমিকা আছে। তাৰোপৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেখেতৰ অৰিহণা আছে। বৃহত্তৰ তেজপুৰ অঞ্চলত বুঢ়া চাপৰিত তেখেতৰ কি আছিলে, সেই বৃহত্তৰ বুঢ়া চাপৰি এৰিয়াটোত তেখেতসকলে ব্ৰিটিছৰ বিৰুদ্ধে এক জাগৰণৰ সৃষ্টি কৰিছিলে। তেখেতসকলৰ বহুতখিনি ভূমিকা আছে সেইখিনি। আৰু তাৰ উপৰিও প্ৰসাদ সিং সুব্বা ডাঙৰীয়াই গ্ৰেজুৱেটসকলক একত্ৰিত কৰি ব্ৰিটিছসকলে যি গ্ৰেজুৱেটৰ ওপৰত যিটো কৰ আৰোপ কৰিছিলে, সেই কৰটো কেনেকৈ আমি কৰমুক্ত হ'ব পাৰি, তেখেতসকলৰ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ গ্ৰেজুৱেটসকলক একত্ৰিত কৰি 1933 চনতে তেখেতে আগভাগ লৈ অসম গ্ৰেজুৱেটছ এছ'চিয়েশ্যনটো গঠন কৰিছিলে। এনেধৰণে এক দীঘলীয়া পৰিক্ৰমাৰ মাজতে তেখেতে নিজৰ জীৱনকালত নিজৰ জাতিৰ কাৰণে তথা সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ কাৰণে মহান ত্যাগ কৰি গৈছে। তেনে এজন মহাপুৰুষক ইতিহাসত কোনো বিশেষ মানুহবিলাকে লিপিবদ্ধ কৰি নগ'ল, কিন্তু কালক্ৰমত যেতিয়া আমি বিচাৰিলোঁ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সেই ইতিহাসবিলাক যেতিয়া বিচাৰিলে, তেতিয়া বোলো প্ৰসাদ সিং সুব্বাৰ দৰে আৰু বহু ব্যক্তি আছিলে যিসকলে অসম ভূমিত সমান্তৰালভাৱে ব্ৰিটিছৰ বিৰুদ্ধে হওক, অসম ৰাজ্যৰ বিকাশৰ কাৰণে হওক অহৰহ প্ৰচেষ্টা কৰি ত্যাগ অৱদান আগবঢ়াইছে। গতিকে তেখেতসকলক স্মৰণ কৰাটো আমাৰ দায়িত্ব। গতিকে সেই দায়িত্ব হিচাপে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিয়ে 2020 চনৰ পৰা এই প্ৰসাদ সিং সুব্বাদেৱৰ জন্ম জয়ন্তী পালন কৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলোঁ। আৰু সেই ক্ৰমে এইবাৰ আমি তিনিচুকীয়া জিলাতো পালন কৰিছোঁ। গতিকে অসমৰ বিভিন্ন প্ৰান্তত গোৰ্খা ছাত্ৰ সন্থাই প্ৰসাদ সিং সুব্বাদেৱৰ জন্ম জয়ন্তী পালন কৰিছে, যে আমাৰ পূৰ্বপুৰুষসকলে এইখন ভূমিৰ কাৰণে কি কি ত্যাগ কৰিছিলে, কি কি অৱদান দিছিলে, এই কথাটো নৱপ্ৰজন্মক অৱগত কৰোৱাটো আমাৰ দায়িত্ব বুলি আমি এই কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। আমি ভাল পাইছোঁ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে আমাৰ এই প্ৰচেষ্টাক আৰু এখোজ সহযোগ কৰিছে। তেখেতসকলে প্ৰতিমূৰ্তি স্থাপন কৰি দিছে, তেখেতসকলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বিচাৰোঁ ভৱিষ্যতে কেৱল মাত্ৰ গোৰ্খা জনগোষ্ঠীয়ে কিয়, সকলো স্বাধীনতা সংগ্ৰামীৰ জন্ম জয়ন্তী সকলো ঠাইতে উদযাপন হোৱাটো আমি কামনা কৰোঁ। আমি আশাবাদী ভৱিষ্যতে আমি সকলোৱে প্ৰসাদ সিং সুব্বাৰ অৰিহণা অৱদানক সকলোৱে স্বীকাৰ কৰিব বুলি আমি আশাবাদী।